কেচিয়াৰতে জীৱন কটোৱা ল'ৰাজনে প্ৰেমত পৰিল নিশিতা বড়োৰ ফেচবুকৰ মেছেঞ্জাৰত চলিল বাৰ্তালাপ আমি দুটা ক'বলৈ গ'লে ফেচবুকত চিনাকিৰ পৰা মানে মেছেজ কৰ তেতিয়া তাই মোক নাজানে মই তাইক নাজানো হয় আৰু আপোনালোকেতো নিশ্চয় হৈছে মই গম পাওঁ আৰু সেনেকে মানে কথা বতৰা পাতি মানে সিজনে সিজনক বুজাবুজি হৈ গলো এদিন ল'ৰাজনে সুধিলে মোৰ দৰে হেণ্ডিকেপ এজনৰ লগত তুমি জানো সুখী হবা মই ফিজিকেলি এটা হেণ্ডিকেপ তুমি জানো মোৰ লগত আহি সুখী হ'ব পাৰিবা আৰু সুখী ৰাখিব জানো মই পাৰিম মই ক'লো তাইক বড়ো গাভৰু নিশিতাই ক'লে শৰীৰ নহয় মনটোহে আচল তাৰ যে এনেকে কিবা এটা মানে এনেকে বুলি মই একো ভাবা নাই মনটো ভাল হলে হ'ল মিলিলে হ'ল ন মই এইটোৱে বিচাৰো আৰু ফেচবুকত চিনাকি হোৱাৰ পাছত এনেদৰেই দুয়ো পাতিলে সংসাৰ সেনেকে আৰু কথা বতৰাবোৰ চলি থাকিলে মানে সেনেকে বিবাহ হৈ গ'ল তুমি যেনেকুৱা নহওক মই তোমাৰ মনটো ভাল পাইছো বুলি কৈছে তাই তোমাক শৰীৰক নহয় বুলি ক'লে সেই তেনেকুৱাই কথা এতিয়া যুগ্ম জীৱন চলাবলৈ চিৰঞ্জীৱ হাজং আৰু নিশিতা বড়ো মিলি খুলিলে এখন ৰেষ্টুৰেণ্ট লখিমপুৰৰ চৰাইমৰীয়া বাইপাছৰ কাষত এই দম্পতীৰ ৰেষ্টুৰেণ্টটো আমাৰ বাইপাছ ৰোডত খোলা হৈছে চিৰঞ্জীৱ ফাষ্ট ফুডৰ নামৰ সৈতে ইয়াতে স্পাইৰেল পটেটোৰ পৰা মমলৈকে সকলো বনাই স্বামী স্ত্ৰীয়ে মিলি ইয়াতে আপোনালোকে খাদ্যৰ ভিতৰত স্পাইৰেল পটেটো আৰু ম'ম' তাৰ উপৰি চিকেন পকৰা আৰু চাওমিন সকলো ইয়াতে ফাষ্ট ফুডৰ আইটেম সকলো পোৱা যাব কাম কৰি ভাগৰ লাগিলে বাকী বজাই ভাল পোৱা চিৰঞ্জীৱে পত্নীৰ বাবে সুৰ তোলে বাঁহীত মোৰ পত্নীয়ে ভাল পোৱা এটি বাঁহীৰ সুৰ আপোনালোকক শুনাবলৈ বিচাৰিছো মই চেলুট কৰিছোঁ চেলুট সঁচাকৈ মানুহৰ শৰীৰটো চাব নালাগে মানুহৰ মন আৰু অন্তৰখন চাব লাগে মানুহৰ মন আৰু অন্তৰখন চাব লাগে সেয়াই প্ৰমাণ কৰি দেখুৱালে সঁচাই মানুহৰ সেনেকৈ মৰম চেনেহবোৰ থাকিব লাগে আজিৰ দিনতো সেয়াই মই বিচাৰোঁ আৰু সিহঁত দুজনৰ মাজত সদায় হেপী হৈ থাকক আজি যেনেকৈ হেপী হৈ আছে আৰু আগলৈকে হেপী হৈ থাকক সেয়াই মই কামনা কৰিলোঁ আৰু যিসকলে মোৰ চেনেলত নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাৰিব লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাৰিব আকৌ লগ পাম নেক্সট ভিডিঅ'ত